গুৱাহাটীৰ ৰাজপথত যি বেলতলা অঞ্চল আছে বেলতলাৰ ওয়্যাৰলেছত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিলে হাতত এডাল বাটাম লৈ কেইবাজন লোকক আক্ৰমণৰ চেষ্টা চলালে এগৰাকী সুৰামত্ত যুৱতীয়ে এখন দোকানত মাৰপিটৰ ঘটনা সংঘটিত হ'ল আৰু ৰাজপথত দুগৰাকী যুৱতীৰ মাজত বগৰা বগৰী লাগিল মাৰপিট লাগিল আৰু সেই মাৰপিটৰ ঘটনাক লৈ সন্ধিয়া সময়ত হোলিৰ দিনটোত গুৱাহাটীৰ যি বেলতলাৰ ওয়্যাৰলেছ আছে তাত তীব্ৰ যান-জঁটৰ সৃষ্টি হ'ল আৰু এই সমগ্ৰ ঘটনাৰ দেখাৰ পিছত সকলোৱে প্ৰশ্ন কৰিছে যে কোন দিশে গৈ আছে আমাৰ যুৱ প্ৰজন্ম কোৰ যুৱতী এগৰাকী যিগৰাকী যুৱতীয়ে সুৰাৰ লাগীত মাতাল হৈ সকলো পাহৰি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিলে আমাৰ ওচৰত কিছু দৃশ্যাংশ আহি পৰিছে আমি আপোনালোকক দেখাব বিচাৰিছো হয়তো যুৱতীগৰাকী আহিছিল হোলিৰ পৰা হোলি খেলি আহিছিল যুৱতীগৰাকী আৰু আহিয়েই এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিলে হাতত এডাল বাটাম লৈ আছিল যুৱতীগৰাকী এই বাটাম লোৱা যুৱতীগৰাকী দেখিছে আৰু এখন ওয়াইন শ্বপৰ সন্মুখত ওয়্যাৰলেছৰ যিখন ওয়াইন শ্বপ আছে প্ৰথম সেই ওয়াইন শ্বপখনৰ কাষত যুৱতীগৰাকী বহি আছিল আৰু যুৱতীগৰাকীৰ কিবা কথাত তৰ্কাতৰ্কি লাগে অন্য এগৰাকী যুৱতীৰ সৈতে তাৰ পিছতে যুৱতীগৰাকীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে আৰু যুৱতীগৰাকীক দেখাৰ পিছত সকলোৱে দেখিছে যে সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ মুখত কেৱল মাৰপিট কৰা নহয় অশ্লীল গালিগালাজ তাত থকা লোক তাৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ল আৰু যুৱতীগৰাকীয়ে কেইবাজন লোকক আক্ৰমণ কৰে আৰু এখন গাড়ীটো আক্ৰমণ কৰিছে এখন দোকানত গৈ যুৱতীগৰাকী আক্ৰমণ কৰে আৰু কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰিলে সন্ত্ৰাস সৃষ্টি কৰে যুৱতীগৰাকী কোৰ হয় কোৰ পৰা আহিল তথ্য এতিয়ালৈকে পোৱা নাই কিন্তু স্থানীয় ৰাইজে যুৱতীগৰাকীক বহু সময় ধৰি সেই অঞ্চলত যেতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰে একাংশ সচেতন লোক ওলাই আহি কেইগৰাকীমান তাৰ স্থানীয় মহিলাৰ সৈতে আৰক্ষীক ফোন কৰে আৰু আৰক্ষী আহি অৱশেষত ৰছীৰে বান্ধি এই যুৱতীগৰাকীক দিছপুৰ থানালৈ লৈ আহে এই পৰিৱেশ সৃষ্টি হ'ল গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী মহানগৰী যেনেকুৱা ধৰণৰ পৰিৱেশৰ কথা কৈছো যে খুৰাপাৰীৰ যি তাণ্ডৱ দেখিবলৈ পোৱা গ'ল এই গুৱাহাটীত এনে কথা নতুন কথা নহয় ইয়াৰ পূৰ্বেও নিখা গুৱাহাটীত একাংশ উদন্ত যুৱক যুৱতীয়ে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে একাংশ স্থান আছে যিবোৰ স্থানত একাংশ যুৱতীয়ে এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে কিন্তু কালি আছিল হোলিৰ দিন আৰু গুৱাহাটীবাসীয়ে আশংকা কৰিছিল যে গুৱাহাটীত এনেবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কাৰণ দিন দুপৰতে দেখা পোৱা গৈছিল একাংশ কম বয়সীয়া যুৱক যুৱতী ৰং খানি হোলিৰ নামত মাতাল হৈ সুৰাপান কৰি ৰাজপথত সকলো পাহৰি এক উদন্ত পৰিৱেশৰ সৃষ্টি কৰিলে আৰু এই যুৱতীগৰাকী যেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিলে তাক লৈ পেলাই এতিয়া সকলোতে চৰ্চা কোৰ পৰা আহিল যুৱতীগৰাকী কি কথাত কাজিয়া লাগিল আৰু এখন ওয়াইন শ্বপলৈ বাৰে বাৰে চুচা লৈ গৈছিল যুৱতীগৰাকী আৰু হাতত আছিল এডাল ডাঙৰ বাটাম সেই বাটামেৰে যুৱতীগৰাকীৰ আক্ৰমণৰ চেষ্টা চলালে আক্ৰমণৰ চেষ্টা চলোৱাৰ সময়ত কেইবাজনো লোক আহত হয় আৰু ভয়ংকৰ মাৰপিট কৰি যুৱতীগৰাকীয়ে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিলে আৰু কেৱল এটা ঘটনাই নহয় গুৱাহাটী মহানগৰীত কালিৰ দিনটোত তিনিটাকৈ এনেকুৱা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ'ল তাৰ আগতে যদি ক'বলৈ যাওঁ ফাঁচী বজাৰত সকলোৱে জানে তাত হোলিৰ বাবে বিশেষ আয়োজন কৰা হৈছিল সেই আয়োজন কৰাৰ সময়তে একাংশ সুৰামত্ত উদন্ত যুৱকে একাংশ ৰাইজে ৰাজপথেদি গৈ থকা লোকক গালৈ ফাকু ছটিওৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কেইবাজন লোক আহত হ'ল প্ৰচণ্ড মাৰপিট পিছত গৈ পাণবজাৰ আৰক্ষী থানায় বা আৰক্ষী গৈ সেই ঘটনা খুৰাপাৰী লোকসকলক তাৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কিন্তু ফাঁচী বজাৰতো কালি দিনৰ ভাগত প্ৰচণ্ড মাৰপিটৰ ঘটনা দেখিবলৈ পোৱা গ'ল প্ৰচণ্ড মাৰপিট কৰিলে আৰু এই মাৰপিটৰ সময়খিনিত কিন্তু তাৰ পৰা যিসকল সাধাৰণ লোক আছিল তেওঁলোককো মাৰপিট কৰিছে অভিযোগ উত্থাপন হৈছে লগতে গণেশগুৰিটো মাৰপিটৰ ঘটনা সংঘটিত হ'ল গণেশগুৰি উৰণ ক্ষেত্ৰৰ কিছু দূৰতেই ভয়ংকৰ প্ৰচণ্ড মাৰপিট সংঘটিত হ'ল কাহিলিপৰাত মাৰপিটৰ ঘটনা সংঘটিত হ'ল লগতে কমাৰ্চ পইণ্টত এজন গায়কক কণ্ঠশিল্পীক মাৰপিট কৰিলে এজন যুৱকে ৰড লৈ আহি প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল কেৱল সুৰাৰ বাবেই এইবোৰ ঘটনা সংঘটিত হৈছে বুলি একাংশ লোকে ক'ব বিচাৰিছে সচেতন ৰাইজে ক'ব বিচাৰিছে যে সুৰাপানৰ মাত্ৰা অধিক হোৱাৰ বাবে একাংশই সকলোখিনি থাকি পেলাই সকলোখিনি পৰিৱেশৰ পিছত বেলতলাৰ ওয়্যাৰলেছ গণেশগুৰি কাহিলিপৰা কমাৰ্চ পইণ্ট এই সকলোতে কিন্তু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু পাণবজাৰ আৰক্ষী নিয়ন্ত্ৰণলৈ আনিলে লগতে গণেশগুৰি আৰু কাহিলিপৰাত যি মাৰপিটৰ ঘটনা সংঘটিত হ'ল তাতো দিছপুৰ আৰক্ষীয়ে গৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে কেইবাজন লোকক আটক কৰিছে কিন্তু এই যিগৰাকী যুৱতীয়ে বেলতলাৰ ওয়্যাৰলেছত সন্ত্ৰাসৰ সৃষ্টি কৰিলে এই যুৱতীগৰাকীৰ যি কৰ্মকাণ্ড সকলোৰে চকু কপালত উঠিছে কাৰণ এগৰাকী অতি কম বয়সীয়া যুৱতীগৰাকীক কাপোৰ কানি ফালি মাৰপিট কৰিছে তিনিগৰাকীমান যুৱতীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল চুলিয়া চুলি কৰিলে ৰাজপথত বগৰা বগৰী প্ৰায় আধা ঘণ্টাতকৈ অধিক সময়
ওয়াৰলেছৰ সেই মূল যেটো অতি ব্যস্ত ৰাজপথ তাত তীব্ৰ যানজঁটৰ সৃষ্টি হ'ল ৰাজপথত আহি থকা গাড়ীকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে স্থানীয় ৰাইজৰ মন্তব্য আহিছে কি কাৰণত বা কেনে ধৰণে এই পৰিৱেশৰ সৃষ্টি হৈছিল মন্তব্য আমাৰ ওচৰত আহি পৰিছে আমি আপোনালোকক শুনাব বিচাৰিছো আই উৎপাত কৰিছে পুৰা মানে মটৰ খাইছে পুৰা কি খাইছে গম পোৱা নাই মানে কিবা নিচা আছে এনেকা লাগে ওয়াইন শপৰ ই কৰি কেনে তাৰপিছত তাই দোকানত গ'লে দোকানত আপোনাৰ বস্তুকেইটা ভাঙা ষ্টাৰ্ট কৰিলে তাৰপিছত আপোনাৰ তাই ওলাই আহিলে তাৰ পৰা মানুহকেইটা লাগে কিবা কৈছি তাই ওলাই আহি কেনে তাই ড্ৰেইনত পৰিলে তো ড্ৰেইনত পৰাতে তাই যেতিয়া উঠি আহিছে তাই ইখিনি বহি আছিল আপোনাৰ পুৰা মাজত বহি আছিল তাই দেখা পালে এটা স্কুটিত এটা ছোৱালী এটা বহি আছে গাড়ীত দেখা পাৰ লগে লগে তাক মানে একো ৰিজন নাই এটেক যেতিয়া আমি ৰখাব গ'লো সবে তেতিয়া তাই আমাকো মানে মাৰা ষ্টাৰ্ট কৰিলে নিজৰ কাপোৰ ফালা ষ্টাৰ্ট কৰিলে তাৰপিছত আপোনাৰ স্লেং ৱৰ্ড ক'ব বিচাৰিলে আৰু তাই পাথৰ লৈ কেনে মাৰি আছে আমাক চব পাথৰক মেইন স্পটক ল'ৰাকেইটাক চবক মাৰি আছে যি পাই আছে এইটো দি মাৰি আছে আপোনালোকে দেখি আছে দৃশ্যাংশ যুৱতীগৰাকীয়ে কেনেকুৱা ধৰণৰ এক তাণ্ডৱৰ সৃষ্টি কৰিলে সুৰাৰ লাগীত মাতাল হৈ ৰাজপথত বাগৰি পৰিছে হাতত এডাল ডাঙৰ বাটাম আছে আৰু তিনিগৰাকীমান ৰহস্যজনক যুৱতী কিছু সময় পিছতে তাত তেওঁলোক আহি উপস্থিত হয় আৰু সেই যুৱতীগৰাকীক মাৰপিট কৰে হয়তো তেওঁৰ লগৰে আছিল সেইগৰাকী যুৱতী আৰু আৰক্ষীয়ে তদন্ত কৰিছে কিন্তু যুৱতীগৰাকীক ৰছীৰে বান্ধি হাত ভৰি বান্ধি দিছপুৰ আৰক্ষীয়ে লৈ আনিছে তদন্ত কৰি আছে ক'ৰ পৰা আহিছিল আৰু হোলিৰ মাজত গুৱাহাটী মহানগৰীত যিবোৰ ঘটনা সংঘটিত হ'ল বিশেষকৈ এই চাৰিটা ঘটনা জনাইছো বেলতলাৰ ওয়াৰলেছ গণেশগুৰি কাহিলিপাৰা ফাঁচী বজাৰ আৰু কমাৰ্চ পইণ্টৰ কথা ক'ব লাগিব কমাৰ্চ পইণ্টক লৈ পেলাই ইয়াৰ পূৰ্বৰে পৰা কেতবোৰ সচেতন ৰাইজৰ তাক লৈ অভিযোগ উত্থাপন কৰিছিল যে সেই অঞ্চলত একাংশ উদন্ত যুৱক যুৱতীৰ আড্ডা চলে আৰু নিশাৰ ভাগত সেই অঞ্চলটো বেয়া হৈ পৰে আৰু কালি এজন কণ্ঠশিল্পী হেতু আচাৰ আহি আছিল লগত এগৰাকী যুৱতী আছিল আৰু এজন হাফ পেণ্ট পিন্ধা বগা চাৰ্ট পৰিহিত যুৱকে হাতত এডাল ৰড লৈ আহিছিল ৰড লৈ আহি এই কণ্ঠশিল্পীজনক প্ৰহাৰ কৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় সকলো সুৰাৰ লাগীত আছিল সুৰাৰ বাবেই এইবোৰ মাৰপিটৰ ঘটনা সংঘটিত হ'ল বুলি ক'ব বিচাৰিছে গুৱাহাটী মহানগৰীত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ'ল হোলীৰ মাজত আৰু এগৰাকী যুৱতীৰ যেহেতু মোৰ আপোনালোকে দৃশ্যাংশ দেখি আছে যুৱতীগৰাকীয়ে কেনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিলে আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰাও কোৱা হৈছে যে যুৱতীগৰাকী কিছুদিন ধৰি মানসিকভাৱে কিছু অশান্তিত ভুগি আছিল কিছু তেওঁ অসুবিধাত আছিল বুলি ক'ব বিচাৰিছে ঘৰৰ পৰিয়ালৰ লোকে কিন্তু তাৰ পাছতো এনে এক পৰিৱেশ যদি ঘৰৰ পৰিয়ালৰ লোকে জানে যে যুৱতীগৰাকী কিছু অসুবিধাত আছিল তেন্তে কি পৰিস্থিতিত যুৱতীগৰাকীক এনেদৰে ৰখা হ'ল সেইটোক লৈ পেলাই প্ৰশ্ন উত্থাপন হৈছে কিন্তু এইবোৰ পৰিৱেশে বা এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে পুনৰবাৰ বুজাইছে যে যি যুৱ উশৃংখলতা একদম শীৰ্ষত আছে গুৱাহাটী মহানগৰীত যিকোনো পৰিস্থিতিত যদি আমি চাবলৈ যাওঁ নিশাৰ গুৱাহাটীত এনেকুৱা ধৰণৰ ঘটনা একেবাৰে সুলভ হৈ পৰিছে তাতে আছিল হোলীৰ দিন আৰু যুৱতীগৰাকীয়ে মই কৈছোঁৱেই এখন ৱাইন শ্বপ লগতে 3খনমান ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰিলে আৰু ৱাইন শ্বপখন বন্ধ হৈ যোৱাৰ পিছত বাৰে বাৰে হাতত সেই বাটামডাল লৈ যুৱতীগৰাকীয়ে ৱাইন শ্বপখনত আক্ৰমণ কৰি আছিল গতিকে ৱাইন শ্বপখনৰ লগতে হয়তো যুৱতীগৰাকীৰ কিবা কাজিয়া লাগিছিল বা মতানৈক্য ঘটিছিল যাৰ ফলত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে যুৱতীগৰাকীয়ে আৰু এই দৃশ্যাংশ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু একাংশই প্ৰশ্ন কৰিছে যে গুৱাহাটী মহানগৰীত থকা একাংশ যুৱক যুৱতীয়ে এনেকুৱা এক দিশলৈ বা এনেকুৱা এক ভয়ংকৰ দিশলৈ গতি কৰিছে যিটো কিন্তু সেইসকল যুৱক যুৱতী তাৰ পৰা ঘূৰি অহাটো এক প্ৰকাৰ প্ৰায় অসম্ভৱ আৰু আমি কালি সকলোৱে দেখিছে গুৱাহাটীৰ ৰাজপথত একাংশ যুৱক যুৱতীয়ে যিসকলে উদন্ত বাইকাৰ্ছ বুলি ক'ম কালিৰ দিনটোত আমি বাতৰি সম্প্ৰচাৰো কৰিছিলোঁ যে এই হোলীৰ চলি থকাৰ সময়তেই গুৱাহাটীৰ ৰাজপথত কেইবাটাও পথ দুৰ্ঘটনাও কিন্তু কালি সংঘটিত হৈছে আৰু সকলো সুৰামত্ত যুৱক যুৱতীৰ কাৰণেই হৈছে তেওঁলোকে সুৰাৰ লাগীত মাতাল হৈ একো ক'ব নোৱাৰি এনেকুৱা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে যাৰ ফলত কালিৰ দিনটোত হোলীৰ যি উৎসাহ উদ্দীপনা আছিল তাৰ মাজতেই এনেবোৰ কেতবোৰ ঘটনা আমাৰ মাজলৈ আহিছে যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাব বিচাৰিছোঁ এগৰাকী যুৱতীৰ চৰম উৎফণ্ডালি গুৱাহাটীৰ মাজমজিয়াত যুৱতীগৰাকীয়ে সুৰাৰ লাগীত মাতাল হৈ একো ক'ব নোৱাৰা হৈ আছিল আৰু আহিয়েই ৰাজপথত চুলিয়া লাগে অন্য এগৰাকী যুৱতীৰ সৈতে আৰু তাৰ পৰৱৰ্তী সময়ৰ পৰিস্থিতি আপোনালোকে দেখি আছে ভিজুৱেলত যে কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি কৰিলে যুৱতীগৰাকীয়ে 3খনমান ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড কৰিছে লগতে এখন ৱাইন শ্বপলৈ বাৰে বাৰে চুচা মাৰি গৈছে আৰু পৰৱৰ্তী সময়ত যেতিয়া স্থানীয় ৰাইজে যুৱতীগৰাকীক শান্ত কৰিব নোৱাৰিলে পিছত দিছপুৰ আৰক্ষীক খবৰ দিয়া হ'ল দিছপুৰ আৰক্ষী গ'ল আৰু দিছপুৰ আৰক্ষীও গৈও প্ৰথমতে একো কৰিব পৰা নাছিল কিন্তু পিছত কেইগৰাকীমান সচেতন মহিলা তাত উপস্থিত হয় আৰু হোৱাৰ পিছত হাত ভৰি ৰছীৰে বান্ধি সুৰামত্ত যুৱতীগৰাকীক লৈ অনা হ'ল দিছপুৰ থানালৈ এয়া হৈছে গুৱাহাটীৰ পৰিস্থিতি আৰু এনেকুৱা ধৰণৰ সুৰাপাৰীৰ
অটপালি দেখিবলৈ পোৱা গ'ল গুৱাহাটী মহানগৰীত গুৱাহাটী নহয় সমগ্ৰ অসমতেই এনেকুৱা ধৰণৰ সুৰাপাৰী অটপালি দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতেই গুৱাহাটীৰ এই পৰিৱেশে কিন্তু দেখুৱাই দিছে যে গুৱাহাটীত থকা একাংশ উদন্ত যুৱক যুৱতীৰ কোন দিশলৈ গতি কৰিছে কেনেকুৱা এক পৰিৱেশৰ মাজত তেওঁলোক আছে আৰু কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে এগৰাকী অতি কম বয়সীয়া যুৱতী বুলি ক'ব লাগিব কিন্তু মুখত চৰম অশ্লীল গালিগালাজ অভদ্ৰ আচৰণ যিবোৰ আমি আপোনালোকক শুনাব নোৱাৰো কিন্তু তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে এগৰাকী উঠি অহা যুৱতীয়ে আৰু তাতেই একাংশ অন্য যুৱতীও আহিছিল আৰু কালি দিনটোত আমি দেখিছো গুৱাহাটী মহানগৰীত যে বাইকত উঠি একাংশ উদন্ত যুৱক যুৱতীয়ে কেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিছিল ফাঁচী বজাৰত সৃষ্টি হ'ল প্ৰচণ্ড মাৰপিটৰ ঘটনা একাংশ বহিৰাগত বুলি ক'ব বিচাৰিছে বাহিৰৰ পৰা অহা একাংশ লোকে আহিছে আহি তেওঁলোকে তাত মাৰপিট কৰিলে একাংশ সাধাৰণ ৰাইজক ৰাজপথেদি গৈ থকা একাংশ লোকক হোলী খেলি খানিবলৈ গৈছিল তাক লৈ সংঘাত হ'ল পিছত আৰক্ষীয়ে আটক কৰিছে কেইবাজন লোকক কিন্তু প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল কমাৰ্চ পইণ্টত কণ্ঠশিল্পীক আক্ৰমণ কৰিবলৈ আহিছিল এজন যুৱকে সুৰাৰ আগিত মাতা লৈ হাতত ৰড লৈ আৰু লগতে গণেশগুৰি আৰু কাহিলীপাৰাতো এনেবোৰ ঘটনা সংঘটিত হৈছে কেইবাজন লোকক আটক কৰিছে আৰু সকলো সুৰাৰ আগিত মাতাল হৈ একাংশ কম বয়সীয়া যুৱক যুৱতীয়ে এনেবোৰ ঘটনা সংঘটিত কৰিলে গতিকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ ডাঙৰ ডাঙৰ খবৰ বা আন্তঃৰাষ্ট্ৰীয় খবৰ স্থানীয় খবৰ সকলো আমি আপোনালোকলৈ লৈ আহোঁ আৰু হোলীৰ মাজত সংঘটিত হোৱা কেইবাটাও বিক্ষিপ্ত ঘটনা আমি আপোনালোকক জনালোঁ ধন্যবাদ